কংগ্ৰেছক বিশ্বাস কৰিব নে মোক বিশ্বাস কৰিব? এই জায়গাটো হল মোৰ নিজৰ বাবাৰ জন্মভূমি। ইয়াতে মই কথা দিছো আপোনালোকক আমি আৰু 25,000 টকা দিম। যেতিয়া আমি অৰুণোদয় আঁচনি আনিছিলো তেতিয়া কংগ্ৰেছ বিলাকে কি কৈছিলে? এইবিলাক ইলেকশ্যন বুলি আনিছে, ভেলকিবাজি, ইলেকশ্যনৰ পিছত নাথাকে এইবোৰ। কিন্তু আজি 5 বছৰ অৰুণোদয় থাকিলে নে নাথাকিলে? কংগ্ৰেছৰ মানুহবিলাকে কি মাথা মাৰি আছিলে? তহঁতক নিদিয়ে, হিমন্ত বিশ্ব শৰ্মাই ঠগালে কৈ আছিলে নে নাই? আছিল নে নাই? কি কৈছিল কংগ্ৰেছ বিলাকে? যে আমি মহিলাসকলক টকাটো নিদিও, আমি তেওঁলোকক ঠগালো। সেইকাৰণে আজি নলবাৰীৰ কংগ্ৰেছ বিলাকে এদিনৰ বাবেও লুকাই থাকিব লাগে নে নাই? থাকিব লাগে নে নাই? কাৰণ ইমান দিন তেওঁলোকে আমাৰ মহিলাসকলক বিপথে কৈ আছিলে যে চৰকাৰে নিদিয়ে, নহয় এনে গছপুলি ৰুৱালে, এনে দৌৰাদৌৰি কৰালে, হয় নে নহয়? আজি কিন্তু আপোনালোকে সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক আখৰে আখৰে পালন কৰে। তাত কোনো ধৰণৰ কাকো আজিলৈকে আমি কেতিয়াও প্ৰবঞ্চনা কৰা নাই। যোৱাবাৰ ইলেকশ্যনৰ আগতে যেতিয়া আমি অৰুণোদয় আঁচনি আনিছিলো তেতিয়া কংগ্ৰেছ বিলাকে কি কৈছিলে? এইবিলাক ইলেকশ্যন বুলি আনিছে, ভেলকিবাজি, ইলেকশ্যনৰ পিছত নাথাকে এইবোৰ। কিন্তু আজি 5 বছৰ অৰুণোদয় থাকিলে নে নাথাকিলে? থাকিলে নে নাথাকিলে? যোৱাবাৰ ছোৱালীবিলাকক আমি নিযুত মইনা দিলো, বোলে নহয় ইলেকশ্যন বুলি দিছে, অহাবাৰ বন্ধ হৈ যাব। আকৌ এইবাৰ আমি ছোৱালীবিলাকক আকৌ ফৰ্ম দিছো নে নাই দিয়া? তাৰ মানে আমাৰ চৰকাৰে আজিলৈকে আমি যি কথা কৈছো তাৰ পৰা আমি আঁতৰি অহা নাই। যিসকল আই মাতৃয়ে সুন্দৰভাৱে টকাটো ব্যৱহাৰ কৰিব, মই আজি আপোনালোকক কথা দিছো, এই জায়গাটো হল মোৰ নিজৰ বাবাৰ জন্মভূমি। ইয়াতে মই কথা দিছো আপোনালোকক আমি আৰু 25,000 টকা দিম, আৰু 25,000 টকা দিম। মাত্ৰ এই টকাটো পাবৰ কাৰণে আপোনালোকে মোক সহযোগিতা কৰিব লাগিব। মোবাইল কিনি দিলে মই সহায় কৰিব নোৱাৰিম, হ'বনে? যদি মোবাইল কিনি দিয়ে তেতিয়াতো মই একো কৰিব নোৱাৰিম। ভাল কামত ব্যৱহাৰ কৰিব। ভাল কামটো মই আপোনালোকক নিশিকাও। মনতে যিটোৱে ভাল কাম বুলি ভাবে, বোলে গ্ৰুপত টকা কেইটা থম, বোলে নিজে খৰচ কৰিম, বা আমি ঘৰৰ ব্যৱসায়ত দিম, যিটোৱে কৰে, মাত্ৰ 1 বছৰ পিছত যেতিয়া মই আপোনালোকক সুধিম যে কি কামত টকাটো খৰচ কৰিলে, আপোনালোকে যাতে কামটো আমাক দেখুৱাব পাৰে, হ'বনে? কংগ্ৰেছী বিলাকে ক'ব কিন্তু যে এনেই কৈছে নাপাব বুলি। কংগ্ৰেছক বিশ্বাস কৰিব নে মোক বিশ্বাস কৰিব? কাক বিশ্বাস কৰিব? পাক্কা? ধুনীয়া। তেতিয়াহ'লে মোৰ এটাই অনুৰোধ যে এই 10,000 টকা আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব, যাতে এই জায়গাত আহি মই আকৌ আপোনালোকক 25,000 টকা দিব পাৰো, হ'ব? এই গোটেই কামখিনি নলবাৰীত ধুনীয়াকৈ কোনে কৰি দিলে? আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৰি দিলে। সেইকাৰণে এই যে আপোনালোকক আগবঢ়াই আনিছে, ইমান ধুনীয়াকৈ মিটিং পাতিছে, কাউণ্টাৰ খুলিছে, ধুনীয়াকৈ চেক দিব, এই গোটেইখিনি কাৰ কাৰণে হৈছে? জয়ন্ত মল্ল বৰুৱাৰ কাৰণে হৈছে। সেইকাৰণে